এইবেলি ডিপ্ৰেছৰী আঞ্চলিক ৰাস মহোৎসৱত আমি বিশেষভাৱে কিছুমান বস্তু প্ৰস্তুতিৰ কাৰণে হাতত লৈছোঁ। যেনে প্ৰদৰ্শনী বিভাগত আমি বিশেষভাৱে এইবাৰ গুৰুত্ব প্ৰদান কৰি কিছু কাৰিকৰী কৌশল অৱলম্বন কৰি আমি প্ৰদৰ্শনী কৰাৰ চেষ্টা কৰিছোঁ। বিজুলী যোগানৰ দ্বাৰা আমি কাৰুকাৰ্য কৌশল প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। ৰভা বিভাগত আমি বিশেষভাৱে ইয়াত সুন্দৰ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা আছে। ইয়াৰ উপৰি ডিপ্ৰেছৰী আঞ্চলিক ৰাস মহোৎসৱত এইবেলি এখন আমি এৰোপ্লেন হেলিকপ্টাৰৰ ব্যৱস্থা কৰিছোঁ। এইখনত য'ত আজি আমাৰ অপেনিং কৰা হ'ব, এইখন এতিয়া কণ্টেক্ট পিছতে এইখনত আমি মানুহ উঠিব পাৰিম, প্ৰায় 50জন মানুহ একেলগে উঠিব পাৰিম আৰু এটা চাইডে আমাৰ ব্যৱস্থা আছে। ৰাইজে এইটো খুবেই ভাল পাব বুলি আমি আশা ৰাখিছোঁ। প্ৰথমতে মই সকলো ধৰ্মপ্ৰাণ ৰাইজক ডিপ্ৰেছৰী আঞ্চলিক ৰাস মহোৎসৱত স্বাগতম জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানটো সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আমি এইখন বনোৱাৰ এটা উদ্দেশ্য আছে। মই যোৱাবাৰত মোৰ ডাঙৰ হেঁপাহ আছিলে যে এখন কিবা এটা এক্সেপশ্যনেল বস্তু এটা বনাম আৰু, কিন্তু যোৱাবাৰ হৈ নুঠিলে আৰু এইবাৰ মন কৰিলোঁ। মোৰ ভাতৃয়ে ক'লে যে এটা ডিজাইন লাগে, ডিজাইনটো দিলোঁ আৰু ডিজাইনৰ লগতে মই শ্ৰমো দান কৰিলোঁ, কাৰণ দিনত অলপমান ব্যস্ত থাকোঁ। ৰাতি আমি কেইজনমান যুৱকৰ লগত আছে, মুনিন আছে, মোৰ ভাইটি ভূপেন কলিতা আছে। গতিকে এনেকৈ আমি কেইজনমান যুৱকৰ সহযোগত এইখন প্ৰায় 15 দিনৰ ভিতৰত কমপ্লিট কৰি দিছোঁ আৰু অহাকালি আমি নামকৰণ কৰিছোঁ ডিপ্ৰেছৰী উৰাণ। আৰু এই ডিপ্ৰেছৰী উৰাণে অহাকালি উৰা মাৰিব। উৰা মানে কেনেকুৱা উৰা নামাৰে, আমি এটা জাগৰণৰ সৃষ্টি কৰিব বিচাৰিছোঁ যে আমাৰ থলুৱা যুৱকেও যাতে এনেকুৱা ধৰণৰ কাম কিছুমান কৰিব পাৰে বা আগ্ৰহ আছে, কিন্তু স্কোপৰ অভাৱত হয়তো সেইবিলাক হৈ নুঠে। যে নহওক বাৰু, ৰাইজৰ আমি গঠনমূলক দিহা পৰামৰ্শ আশা কৰিছোঁ আৰু আগন্তুক দিনলৈকে যাতে এনেকুৱা ধৰণৰ কিছুমান আমি ৰাইজক আগবঢ়াব পাৰোঁ আৰু যুৱ চামক যাতে আমি আগ্ৰহিত কৰিব পাৰোঁ, এইটো মই কামনা কৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।